নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ মই পল্লৱী আপোনালোকৰ আগলৈ আহিছোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। আজি মাছ ছজনা লগত বনাম, তাকে আপোনালোকক দেখাওঁ বুলি ল'লোঁ। আমিনো কেনেকৈ খালোঁ ছজনা চব্জি। এইফালে মাছ ফ্ৰাই কৰিছোঁ, এইফালে হ'লগৈ মাছ দুপিচমান ফ্ৰাই কৰি থৈ লৈছোঁ। এইফালে পিঁয়াজ, জলকীয়া, আদা নহৰু এইখিনি মিক্সাৰত ব্লেণ্ড কৰি ল'ব লাগিব। এইফালে সৰিয়হখিনি ধুই লোৱা হৈছে, এনেকৈ ধুই মিক্সাৰত দিম ধুনীয়াকৈ। মিক্সাৰত দি অকণমান ধুনীয়াকৈ গ্ৰেভিও বনাই ল'ব লাগিব, দেখাই যাম বাৰু। ক'লা সৰিয়হ, বগা সৰিয়হ দুটাও মিক্স আছে। এইখিনি বিলাহীখিনি গ্ৰেভি বনাই ল'ব লাগিব। এয়া মিক্সাৰ দিলোঁ, ব্লেণ্ড কৰি লওঁ। এইখিনি ছজনাখিনি কাচি লৈছোঁ। ছজনাখিনি আপোনালোকে কেনেকৈ খাই জনাবচোন। আমি আজি মাছৰ লগতে খাম বুলি ভাবিছোঁ। এইখিনি পিচিলোঁ, পিঁয়াজ, আদা, নহৰু পেষ্ট। সেইটোতে আকৌ বিলাহী ব্লেণ্ড কৰি ল'ম। বিলাহী পেষ্টখিনি ধুনীয়াকৈ বনাই লৈছোঁ। এইখিনি আকৌ সৰিয়হখিনি, এয়া মাছ ফ্ৰাই কৰা কেৰাহীতে দি দিলে পিঁয়াজ, শুকান জলকীয়া, বহুত ফুটে দেই, ভাজি লৈছোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ব। তাৰপিছতে ইয়াতে দিব পিঁয়াজৰ পেষ্ট। এয়া পিঁয়াজ, আদা, ৰচুন, নহৰু এনেকৈ দি থৈছিলোঁ। দহি এইখিনি অকণমান গোন্ধ যোৱালৈকে ভাজি ল'ব আৰু। তাৰপিছতে ইয়াতে দিব বিলাহী পেষ্ট দিব। তাৰপিছতে দিব সৰিয়হ ন। চাই যাওক, ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। এয়া সৰিয়হ পেষ্টখিনি দিছে, এইখিনি ধুনীয়াকৈ ভাজি ল'ব। গোটেইখিনি দি লোৱাৰ পিছত এনেকৈ অকণমান ভাজি লৈছোঁ। মছলাও দিয়া হ'ল, গৰম মছলা, মিট মছলা, ৰেড চিলি, চব্জি মছলা অলপমান। গোটেইখিনি মছলা দি লোৱাৰ পিছত এনেকৈ অকণমান এইখিনি ভাজি ল'ব লাগিব, বিলাহী পেষ্টখিনি। যেতিয়া ইয়াৰ পৰা তেল ওলাব তেতিয়া আমি ইয়াতে ছজনা আলু দি দিম। এয়া ছজনা আলুখিনি ইয়াতে দি দিছোঁ। এনেকৈ অকণমান দেৰি আকৌ ভাজিব লাগিব। ভাজি লোৱাৰ পিছত ইয়াতে আৰু পানীখিনি দিব লাগিব। পানী মানে এনেকৈ মই এইটো মিক্সাৰটোতে থৈ দিছিলোঁ, এইখিনিকে দিম। এনেই পেলাই দিমনো কিয়,
এইখিনিতে অলপমান পানী দি দিছোঁ তাৰপিছত ইয়াতে দিম আৰু আজি মানে খানা ধুনীয়া একদম টেষ্টি বহুত দিনৰ মূৰত ছজনা খাইছোঁ আগতে খালোঁ বহুত এয়া প্ৰথম ছজনা এইবাৰ ছিজনটোত ছজনাৰ প্ৰথম ছিজনটোতে আমি খাব পাইছোঁ এয়া সৰু আজিকালি বহুত দাম বজাৰটো এইখিনি ধুনীয়াকৈ ভাজি ল'ম ভাজি লোৱাৰ পিছত ইয়াতে পানী দি দিম আৰু আপোনালোকে কেনেকৈনো বনায় ছজনা চব্জি জনাবচোন আৰু মই বনোৱাটো হৈছেনে নাই জনাব টেষ্টি লাগে খাই চাব এদিন ভাল লাগে কালাৰটো ধুনীয়াকৈ আহিছে অকণমান ভাজি লওঁ বাৰু চাই থাকিব এইখিনি ভাজি আছোঁ এয়া কি মজা কালাৰ হৈছে ধুনীয়া ধুনীয়া এয়া কালাৰ উঠিছে ইয়াতে আকৌ অকণমান ভাজি ল'ম তাৰপিছত দেখাই আছোঁ এয়া এই পানীখিনিকে দি দিলোঁ আৰু ইয়াতে লেতেৰা নহয় দেই ইয়াতে মছলা এই পিচিছিলোঁ বিলাহী আৰু অকণমান লাগিব পানী আৰু অকণমান দি দিম ইয়াতে পানী দিলোঁ তাৰপিছত ইয়াতে সোৱাদ অনুযায়ী নিমখ দিব আপোনালোকৰ সোৱাদ মতে নিমখ দিব মই অকণমান আগত দিলোঁ তাৰপিছত আকৌ অকণমান দিছোঁ তাৰপৰা ইয়াতে আপোনালোকে দিব পাৰে তেজপাতো দিব পাৰে মই নিদিলোঁ এনেকৈ বনাইছোঁ তেজপাত শেষ হৈ গ'ল অনা এয়া কেনেকুৱা হৈছে কালাৰটো জনাবচোন সকলোৱে খোৱাৰ পদ্ধতি বেলেগ বেলেগ আমি এনেকৈ খাওঁ কেতিয়াবা বেলেগ ষ্টাইলতো বনাই খাওঁ দেখাম বাৰু কেতিয়াবা আকৌ এয়া উতল অহাৰ পিছত মাছকেইডোখৰ দিম ইয়াতে আলু আৰু ছজনা অকণমান সিজি লওক সিজাৰ পিছত ইয়াতে আকৌ মাছকেইডোখৰ ধুনীয়াকৈ দিম ঢাকি লৈছোঁ আকৌ দেখাই আছোঁ বাৰু এয়া চাওঁচোন কেনেকুৱা হৈছে এয়া ধুনীয়াকৈ উতলিছে উতল আহিছে আৰু অকণমান বাকী আলু সিজিবৰ কাৰণে তাৰপিছত আৰু মাছকেইডোখৰ ইয়াতে দি দিম ধুনীয়াকৈ উতল আহিছে এইফালে মাছ পিচ দিছোঁ এনেকৈ মাছকেইডোখৰ এনেকৈ দি দিম ধুনীয়াকৈ এইকেইডোখৰ মাছকেইডোখৰ দি দিছোঁ এতিয়া অকণমান উতল আহিবলৈ দিম তাৰপিছত আৰু হ'বগৈ আমাৰ চব্জি এনেকৈ দি লৈছোঁ এতিয়া অকণমান ল' ফ্লেমত ধুনীয়াকৈ সিজিব দিম তাৰপিছত আমাৰ চব্জি ৰেডি হ'ব এয়া ল' ফ্লেম কৰি দিছোঁ ইয়াতে এতিয়া কাটি লোৱা ধনিয়াখিনি দিম এনেকৈ আমাৰ খানা ৰেডি চব্জি হৈ গ'ল এতিয়া ইয়াত একো কাম নাই ধনিয়া দিয়াৰ পিছত ধুনীয়াকৈ ইয়াতে ঢাকি থৈ দিম ভাত খাওঁতে আৰু ওলাম এয়া মোৰ থালখন ৰেডি হৈ গ'ল গোটেইখিনি উঠিছে এইফালৰ পৰা গোলকৈ পাত